हेलो फ्रेंड्स गुड मर्निंग सकलोके की खबर आपनलोकर आशा करूँ सकलो भाले आछे आरो सकलोके अलप देरिकै हलेও मोर फाলৰ পৰা ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো आपनलोকৰ प्रतिটো दिन प्रतिটো মুহূৰ্ত যেন ভালে কুশলে পাৰ হয় আৰু आपनलोকৰ সকলোবোৰ সপোন এটো বছৰতে সম্পূৰ্ণ হওক বুলি বা সফলতা লাভ হওক বুলি কামনা কৰিছো গতিকে আজি আমি এটো ভিডিঅ'ত কথা পাতিম আসাম পুলিচ এবিউবি কনষ্টেবলৰ বিষয়ে বহুতে কমেন্ট কৰি খুধি আছে আমাৰ কাষ্ট ওয়াইজত কাট অফ কিমান যাব বা ডিস্ট্রিক্ট ওয়াইজত কাট অফ কিমান যাব তাৰ ওপৰত ফুল ডিটেইলছ আমি কথা পাতিম গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু কিছুমানে ভিডিঅ'টো নুচুৱাকে কমেন্ট কৰে কাট অফৰ লিষ্ট মাৰিবলৈ তুমি কোন বা কাট অফৰ কথা ভিডিঅ' বনাবলৈ তুমি বনাবা নেকি তেনেকুৱা কথা নহয় মই মানে বহুত মানুহৰ কমেন্টৰ ৰিপ্লাই দিবলৈ ভিডিঅ' বনাও গতিকে ভিডিঅ'টো বুজি ল'ব কথাটো বুজি ল'ব কেনেকৈ কি কৈছো তো আৰু এটা সৰু ৰিকুৱেষ্ট যদি হে চেনেল এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ উৎসাহিত হওঁ তো প্ৰথম কথা হ'ল আপোনালোকে গম পাইছে মইতো আগতেও কাট অফৰ তেনেকুৱা কথা ভিডিঅ' বনাইছো গতিকে মই প্ৰথমেই কৈ লওঁ কাট অফটো একচুয়ালি কোনেও ক'ব নোৱাৰে হয়তো আপোনাৰ মই কৈছো নহয় কাট অফটো একচুয়ালি কোনেও ক'ব নোৱাৰে তো সেইটো প্ৰথম কথা সেইটো মই এতিয়াই কৈ লৈছো তো বহুতে খুধি আছে কাট অফটো লাগে কাট অফ আহিবনে নাই ইমান মার্কস পাইছো নেম আহিবনে নাই গতিকে গম পাইছে যেহেতু ফিজিক্যালৰ কাট অফ দিয়া নাই আসাম পুলিচ মানে কনষ্টেবল এবিউবি তো মই এটাই কথা ক'ব খুজিছো আপোনালোকৰ কাষ্ট ওয়াইজ মানে কি কিছুমানে আকৌ তাতো ক'ব কিছুমান কাষ্টত বহুত কম কাট অফ যায় কাৰণে হয় যায় বুলি ক'লে আকৌ তেতিয়া আকৌ ক'ব কিবা এটা ইনসাল বা তুমি যদি এইটো কাষ্টত বিলংস কৰা হলে তুমিও নাপালা হয় বা তুমিও কষ্ট কৰিব লগা হয় তেনেকুৱা ক'লে হেতেন কিন্তু মই হেতু কিবা কাষ্ট ওয়াইজ কাকো কিবা দুখিত কৰিব যোৱা নাই বা বিচৰা নাই সেই কাৰণে মই কাট অফৰ ওপৰত ভিডিঅ' নবনাও বুলি ভাবো কিন্তু বহুতে কমেন্ট কৰে কাৰণে বনাব লগা হয় তো আপোনালোকৰ এটাই কথা কৈছো ডিস্ট্রিক্ট ওয়াইজ কাট অফ যাব গম পাইছে ফিজিক্যালত আৰু কাষ্ট ওয়াইজটো যায় প্ৰথম কথাটো কাষ্ট ওয়াইজটো যাবই তাৰপিছত ডিস্ট্রিক্ট কিন্তু ৰিটেনত হে অল আসাম কাষ্ট ওয়াইজ হে ফিজিক্যাল কিবা মার্ক যাব মানে ডিস্ট্রিক্ট অল আসাম মাৰিব তেতিয়া ডিস্ট্রিক্ট নহয় ৰিটেনৰ মার্কটো কাষ্ট ওয়াইজ যাব তেনেকুৱা অল আসামত গতিকে এতিয়া ফিজিক্যালৰ কাট অফ বুলি বলে হলে মই এটাই ক'ব খুজিছো বৰ্ডাৰ হিলছ এৰিয়া হলে আপোনালোকৰ যদি এবিত আপোনাৰ 45 ৰ ওপৰত যদি আছে আপুনি পঢ়ি থাকক বেছি মানে এক্স্যাক্টলি ক'ব কোনেও নোৱাৰে কিন্তু তথাপিতো 45 ৰ যদি ওপৰত যদি হিলছ এৰিয়া হয় আপুনি ভালকে পঢ়ি থাকিব পাৰে যদি আপোনাৰ জেনাৰেল এৰিয়া হয় আপোনাৰ তেতিয়াতো 47 48 40 মানে 50 মানৰ পৰা ওপৰ হলেতো পঢ়িব লাগিব আপোনালোকে ভালদৰে পঢ়ি থাকক ইমান চিন্তা কৰিব লগা কথা নাই যদি ইউবি হলে কিছুমান ডিস্ট্ৰিক্টত আপোনালোকে গম পাইছে হিলছ এৰিয়াবোৰত বহুত কম কাট অফ যায় কিন্তু মই কোৱা নাই বহুত কম কাট অফ মানে কি কষ্ট নকৰিলেও হয় বুলি কোৱা নাই কিন্তু হেতু হয়তো আমাৰ এবোৰ মানে জেনাৰেল এৰিয়াবোৰতকে মানে বহুত কম কাট অফ যায় তাকে কৈছো গতিকে 22 25 ৰ পৰা বহুত আগৰ প্ৰিভিয়াস ইয়াৰ কাট অফ বোৰটো চাই আপোনালোকে দেখিছে বা গমই পাইছে কিমানৰ ওপৰ কাট অফ কিছুমান হিলছ এৰিয়াত যায় বৰ্ডাৰ এৰিয়াত গতিকে জেনাৰেল এৰিয়াবোৰতকে বৰ্ডাৰ এৰিয়া বা হিলছ এৰিয়াবোৰ বহুত কম কাট অফ যায় তাকে কৈছো মই কিন্তু কাষ্ট ওয়াইজত ক'ব গলেতো আপোনালোকে গম পাইছে বৰ্তমান সময়ত জেনাৰেল কাষ্ট আৰু আমাৰ এসটিপি কোনো পাৰ্থক্যই নোহোৱা হৈছে গতিকে জেনাৰেল আৰু এসটিপি কাট অফটো হাইজ যাবই হেতু প্ৰথম কথা মই কৈছো কোনোবাই কিবা ক'লে মই কিন্তু হেতু ফিজিক্যালৰ কথা কৈছো ফিজিক্যালৰ কথা কিন্তু মানে জেনাৰেল ক্যাটেগৰি আৰু আমাৰ এসটিপি ক্যাটেগৰি মানে লোৱা চলি ফিজিক্যালৰ কাট অফটো বেছি যায় তাৰপিছত তেনেকা আহি যায় ওবিসি এমওবিসি এসসি ওবিসি তেনেকা আহি যায় গতিকে এসটি এসটো কম যায় কিন্তু মই কিবা ইগনোৰ কৰা নাই কিন্তু মই ফিজিক্যালৰ কথাটো কৈছো এসটি এসটো কম যায় কাট অফ গতিকে এসটি এস আৰু এসসি টো কম কাট অফ যায় ফিজিক্যালত তো বহুতৰে বহুত কমেন্ট কাক কি ৰিপ্লাই দিম কিন্তু হয় সেই কাৰণে মই কাট অফটো হয়তো কোনেও এক্স্যাক্টলি মই কৈছো কোনেও ক'ব নোৱাৰে তথাপিতো কিছুমানৰ মানে বহুতৰে মানে কি ডাউট হৈ থাকে সেই কাৰণ ডাউটটো ক্লিয়াৰ কৰি দিবৰ কাৰণে ভিডিঅ'টো বনাব লগা হয় তো ইয়াকে কৈছো মোক বেয়া নাপাব মই তাকে কৈছো যদি আপোনাৰ হিলছ এৰিয়া হয় এবিত যদি আপুনি 45 ৰ ওপৰত পাইছে দেন আপুনি ভালকে পঢ়ি থাকক হেতু কৈছো তাৰ পিছত যদি
আপোনাৰ ইউপিত যদি হিলছ এৰিয়াবোৰৰ কথা কৈছোঁ মানে বৰ্ডাৰ এৰিয়াবোৰৰ কথা যদি 25, 23, 4 পাইছে ভালকৈ পঢ়ি থাকক অহা চান্স আছে কিয়নো প্ৰিভিয়াছ ইয়াৰ কাট অফবোৰ চালে এইবাৰ বেছি যাব লাগিল যদিও মানে বেছি যাব যেন লাগে যদিও কাৰণ কিয়নো এইবাৰ মাৰ্কছ বেছি পাইছে ফিজিকেলত হয়তো গম পাইছে আপোনালোকে গম পাইছে ময়ো গম পাইছোঁ কিন্তু যোৱাবাৰ তুলনাত এইবাৰ মানে ৰিকুৱাৰমেণ্টৰ ভেকেঞ্চিটো বেছি কাৰণ যোৱাবাৰ 21খনে কিবা এটা আছিলে 21 চনত 2021 নে 22 চনত 2134 নাই কিমানটা আছিলে সেইটোৰ তুলনাত এতিয়া এগুণ বেছি ধৰি লওক 4000 কিমানটা নহয় জানো সেইটো কৈছোঁ ফিজিকেলত মাৰ্কছ পোৱা বেছি ওলাইছে যোৱাবাৰ তুলনাত বা তাৰ আগৰ 2 বছৰৰ তুলনাত গতিকে কিন্তু তথাপিতো তাৰ তুলনাত ভেকেঞ্চিটোৰ তুলনাত চাব গ'লে মানে যদিও কাট অফটো বেছি যায় অলপ পইণ্টত বেছি যাব তেনেকুৱা হ'ব কিন্তু 1-2 ডাইৰেক্ট বাঢ়ি নাযায় তাকে কৈছোঁ আপোনালোকৰ কিছুমান ডিষ্ট্ৰিক্টত মইতো জেনেৰেল এৰিয়াবোৰৰ কথা কোৱাই নাই আমাৰ জেনেৰেল যিকেইটা হিলছ এৰিয়া নহয় তেওঁলোকৰ ডিষ্ট্ৰিক্টত হয়তো আপোনাৰ যদি এবিট 50 ওপৰত আছে বা 49, 48 আছে ভালকৈ পঢ়ি থাকক আৰু ইউবিত 29, 28, 30 আছে ভালকৈ পঢ়ি থাকক কাট অফৰ কথাটো ধৰিব নোৱাৰি পিছত আপোনাৰ এনে বহুত লোকচান হৈ যাব গতিকে ইয়াকে কৈছোঁ যদি নাহে আৰু যদি আহে বহুত লোকচান হৈ যাব গতিকে ইয়াকে কৈছোঁ ফিজিকেলত আপোনালোকে যিমান কষ্ট কৰিছিলে ৰিটাৰ্ণতো কষ্ট কৰক ভালকৈ পঢ়ক আপোনালোকৰ সপোনবোৰ পূৰণ কৰক গতিকে ইয়াকে কৈছোঁ কথাবোৰ কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদিও বেয়া কৈছোঁ শুধৰাই দিব তো ইয়াকে ক'লোঁ অলপ ৰিপ্লাই এটা দিব মই ভাল ক'লোঁ নে বেয়া ক'লোঁ গতিকে মই এতিয়া নিজৰ ভুলটোতো কোনেও নেদেখে সেইকাৰণে কৈছোঁ ভুল হ'ব পাৰে যদিও ভুল হৈছে ক্ষমা কৰি দিব গতিকে এটাই কথা ক'ব খুজিছোঁ হিলছ এৰিয়াবোৰ যদি আপোনাৰ 45ৰ ওপৰত মাৰ্কছ আছে ভালকৈ পঢ়ি থাকক মই কোৱা নাই কিন্তু 45ৰ তলত কেইটা নাহিব বুলি আহিবও পাৰে কিন্তু তথাপিতো মানে তেনেকুৱা গম পাইছে নহয় 45ৰ ওপৰত থাকিলে ভাল যদি আপোনাৰ বৰ্ডাৰ এৰিয়া নহয় আপোনাৰ 50, 48, 49ৰ পৰা ভালকৈ পঢ়ি থাকক আৰু আপোনাৰ ইউবি হ'লে 25ৰ পৰা হিলছ এৰিয়াবোৰ পঢ়ি থাকক ভালকৈ 22টো আহে তাৰপিছত আকৌ বৰ্ডাৰ নন বৰ্ডাৰ এৰিয়াবোৰ মানে জেনেৰেল এৰিয়াবোৰ 28, 29, 30ৰ পৰা ভালকৈ পঢ়ি থাকক গতিকে ইয়াকে কৈছোঁ আপোনালোকৰ আগন্তুক ABUB এক্সামৰ কাৰণে ভালকৈ পঢ়ি থাকক তো গুড লাক সকলোকে আকৌ এবাৰ লগ পাম ধন্যবাদ জয় আই অসম